নৱেম্বৰ মাহত নহয়, ছেপ্টেম্বৰ মাহতে মুকলি হ'ব আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্ট। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীয়ে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে, সেইসকল বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালীয়ে অপেক্ষা কৰি আছে যে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আজি কেইদিনমান আগত দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত যি আৰক্ষী অধীক্ষকৰ সন্মিলন আছিল, তাত তেওঁ নিজে উপস্থিত আছিল আৰু তাৰপিছত তেওঁ সাংবাদিকসকলৰ লগত যি কথা বতৰা হৈছিল, তেতিয়া তেওঁ কৈছিল যে ছেপ্টেম্বৰ মাহত অসম আৰক্ষীৰ নতুন পদ মুকলি হ'ব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ নতুন পদ মুকলি নহ'ব নেকি? বহুতৰ মনত প্ৰশ্ন যে ছেপ্টেম্বৰ মাহত যদি অসম আৰক্ষীৰ নতুন পদ মুকলি হয়, তেন্তে অসম বন বিভাগৰ নতুন পদ কেতিয়া মুকলি হ'ব? এতিয়া আপোনালোকৰ ছেপ্টেম্বৰ মাহতে অসম আৰক্ষী আৰু অসম বন বিভাগ দুয়োটাতে আপোনালোকৰ নতুনকৈ পদ মুকলি হ'ব। গতিকে যিসকলে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্টৰ অপেক্ষা কৰি আছে, সেইসকলৰ বাবে বহুত ভাল খবৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে কৈছে যে ছেপ্টেম্বৰ মাহত নতুনকৈ পদ মুকলি হ'ব। গতিকে যিসকলে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্টৰ অপেক্ষা কৰি আছে, সেইসকলক মই এটাই ক'ব বিচাৰিছোঁ, আপোনালোকে ভালদৰে নিজৰ যিখিনি কৰিবলগীয়া আছে, ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। আৰু আপোনালোকক বহুতে সুধি থাকে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যদি নিউ এডভাৰটাইজমেণ্ট আহে, তেন্তে আপোনালোকৰ অকল AFPFৰ আহিবনে নে ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ গ্ৰেড 1 আৰু ড্ৰাইভাৰ কনষ্টেবল আপোনালোকৰ আটাইকেইটা আহিব? এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF আৰু ড্ৰাইভাৰ কনষ্টেবল আপোনালোকৰ এই চাৰিওটাতে নতুনকৈ পদ মুকলি হ'ব। কিয়নো আপোনালোকৰ এই চাৰিওটাতে আপোনালোকৰ বহুতখিনি পদ খালী হৈ আছে। গতিকে আপোনালোকৰ যিসকলৰ বয়স বেছি আছে, সেইসকলেও ইমান বেছি চিন্তা কৰিব নালাগে, কাৰণ আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1 আছে, তাত আপোনালোকৰ 18ৰ পৰা 40 বছৰলৈকে আপোনালোকৰ ইণ্টাৰভিউ দিব পাৰে। গতিকে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ। আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি নিউ এডভাৰটাইজমেণ্ট আপোনালোকৰ ছেপ্টেম্বৰ মাহত মুকলি হৈ যাব। মাত্ৰ এতিয়া আপোনালোকে নিজৰ যিখিনি কৰিবলগীয়া আছে, আপোনালোকে সেইখিনি ভালদৰে কৰি যাওক, যাতে আপোনালোকে পাছত ক'ব লগা নহয় যে মই ৰানিং কৰিবলৈ সময় নাপালোঁ বা মই পঢ়িবলৈ সময় নাপালোঁ। আপুনি যাতে পাছত সেইটো ক'ব লগা নহয়। আৰু আপোনালোকৰ বহুতো এনেকুৱা হৈ যায় যে মই 0.5 বা 0.7ৰ কাৰণে মই ৰিটেন টেষ্টত বহিবলৈ নাপালোঁ। আপোনালোকে সেইটো ক'ব লগা যাতে পাছত নহয়। আপোনালোকে নিজক এনেকুৱাকৈ সাজু কৰক যাতে আপোনালোকৰ 35, 36 যদি কাট অফ যায়, তথাপিতো যাতে আপুনি ৰিটেন টেষ্টত বহিব পাৰে। আপুনি তেনেকুৱাকৈ নিজক ভালদৰে সাজু কৰক। আপোনালোকৰ এতিয়া পোষ্ট আহিব অতি বেছি আপোনালোকৰ 30,000, কিন্তু আপোনালোকৰ কেণ্ডিডেট হ'ব 4 লাখ 5 লাখ। গতিকে আপোনালোকে সেই 4 লাখ 5 লাখ কেণ্ডিডেটৰ মাজত এজন হ'ব লাগিব। আপুনি কিমান বেছি কষ্ট কৰিব লাগিব নিজে ভাবি লওক। আৰু আপোনালোকক মই লগতে এটা কথা কৈ যাওঁ, আপোনালোকে পোষ্ট কিমান ল'ব তাক লৈ ইমান চিন্তা কৰিব নালাগে, কিয়নো আপোনালোকক মাত্ৰ এটা পোষ্ট লাগে। গতিকে আপোনাৰ যদি 100টা ওলায়, তাৰ মাজতে আপুনি এটা ল'ব লাগিব। আপুনি নিজক এনেকৈ সাজু কৰক যাতে যদি 100টা পোষ্ট ওলায়, তাৰ মাজতে মই এটা ল'ব পাৰিম। ধন্যবাদ।